সভার মাঝে সভার মাঝে দিব শিশু গণ দেব শিশু গণ লয় রাখে চলি যাই লয় রাখে চলি যাই লয় রাখে চলি যাই লয় রাখে চলি যাই আনন্দিত মনে আনন্দিত মনে জিথৈ 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 তন খিতি তাক হেই এহি মতে পাইরা গয়া এহি মতে পাইরা গয়া এহি মতে পাইরা গয়া এহি মতে পাইরা গয়া ভারবি তরয়ারে ভারবি তর রাম হরি 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 বুলা সর্বজনয়ারে বুলা সর্বজন জিথৈ জিথৈ দেখা দেখা সর্বজন দেখা দেখা সর্বজন ঈশ্বরর লীলায়ারে ঈশ্বরর লীলা পাত কষা লোক ডাকি পাত কষা লোক ডাকি পাত কষা লোক ডাকি পাত কষা লোক ডাকি বোলা রাম রাম আরে বোলা রাম রাম বোলা রাম রাম জিথৈ 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 তত খিতি তাক হেই भिक्षां देहि भिक्षां देहि भिक्षां कृष्ण 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 প্রবে সভার মাঝে প্রবে সভার মাঝে বিপ্রদিশ বর হয়ারে বিপ্রদিশ
হে কৃষ্ণ কৃপাময় গতির গতি হে মোৰ পৰম বান্ধৱ দিনহীন সখা বিপ্ৰ সহস্ৰ পৰিপাত কৰিব গ্ৰহণ হে প্ৰভু অন্ন বস্ত্ৰ ধন সোণ একোকেই নালাগে মোক লাগে মাথো তব যুগৰ আতুল চৰণ কৃষ্ণ রাম রাম বন্ধু কৃষ্ণ রাম রাম বন্ধু বৈষ্ণব আরে প্রবে হয় সভাবাজে বিপদৰ ধাং গিৰি আরে প্রবে হয় সভাবাজে বিপদৰ ধাং গিৰি আরে সুশীলা মেরে খ্যাত জানে সর্বজনে আরে সুশীলা মেরে খ্যাত জানে সর্বজনে আরে অতি সর্বজন নীলামাধব আরে দেখা দেখা সর্বজন নীলামাধব আরে রাম হরি রাম হরি ভোলা সর্বজন আরে রাম হরি রাম হরি ভোলা সর্বজন আরে রাম হরি রাম হরি বুড়া সর্বজন সুশীলা স্বামী 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 আমার জীবনলৈ কোনো কালে সুখ নাহিব নেকি এমুঠি অন্ন এখনি বস্ত্ৰৰ বাবে আজি আমি কৰিছো
সুশীলা এই সকলোবোৰ প্ৰভুৰে মায়া দুখ নকৰিবা প্ৰিয়ে দুখ নকৰিবা তুমি প্ৰতিদিনে আমি অনাহাৰে থাকিব লাগে প্ৰতিদিন দুখন জীৱন অতিবাহিত কৰিব লাগে চকুৰ পানী ক্ষুধা আৰু তৃষ্ণা নিবাৰণ কৰিব লাগে এয়া কি প্ৰভুৰ ইচ্ছা ভাগ্যৰ সৈতে কোনেও যুঁজ কৰিব নোৱাৰে প্ৰিয়ে আমাক এনে জীৱন প্ৰভুৱে দিছে প্ৰভুৱে আমাক যি পৰিস্থিতিত জীয়াই ৰাখে আমি সেই পৰিস্থিতিতে আনন্দ মনেৰে থাকিব লাগে প্ৰিয়ে ক্ষুধা নিবাৰণ কৰিবৰ বাবে অন্ন নাই পৰিধান কৰিবৰ বাবে আৰু এখনিও বস্ত্ৰ নাই নিদ্ৰাৰ কোলাত আশ্ৰয় লওঁতে ভৱিষ্যতৰ চিন্তাই মন বিব্ৰত কৰে এনে পৰিস্থিতিত কোন আনন্দ মনেৰে থাকিব পাৰে স্বামী সকলো বিধিৰে লিখন সুশীলা সেয়ে আমি এনে যন্ত্ৰণা ভোগ কৰিব পাইছো প্ৰিয়ে কিন্তু আমাৰ ভাগ্য লিখনৰ ফল আমাৰ সন্তানে কিয় ভোগ কৰিছে আপুনি কৃষ্ণৰ নাম জপে সৰ্বদা আপোনাৰ পৰম মিত্ৰ প্ৰভু কৃষ্ণক কওক মই সকলো দুখ শিৰ পাতি ল'বলৈ প্ৰস্তুত মাত্ৰ আমাৰ দুখ নিবাৰণ কৰক সত্য কথা প্ৰিয়ে সত্য কথা জগতপতি কৃষ্ণ মোৰ পৰম মিত্ৰ শান্তিপতি গুৰুৰ গৃহত আমি একেলগে শিক্ষা লাভ কৰিছিলোঁ কিন্তু স্বাৰ্থৰ বশীভূত হৈ মই মিত্ৰৰ সন্মুখত দান প্ৰাৰ্থনা কৰিব নোৱাৰোঁ মই তেওঁৰ ভক্ত দান প্ৰাৰ্থনা কৰি ভক্তৰ নামত কলংক সানিব নোৱাৰোঁ কদাপি পৰম প্ৰভু কৃষ্ণৰ কৃপা লাভ কৰি যদি আমাৰ জীৱনত উন্নতি ঘটে তাত ক্ষতি কি নাৰীৰ হৃদয়ৰ ব্যথা ভৰা আপুনি অলপো উপলব্ধি কৰিব পৰা নাই সন্তানৰ ক্ষুধাটোৰ মুখ দেখি কান্দি কত বিনিদ্ৰ ৰজনী কৰিছো পাৰ সেই কথা আপুনি অকণো উপলব্ধি কৰিব পৰা নাই স্বামী মই আৰু সহ্য কৰিব নোৱাৰা হৈছো ধৈৰ্য ধৰা প্ৰিয়ে ধৈৰ্য ধৰা জগতপতি মই প্ৰখ্যাত কৰিম প্ৰিয়ে কিন্তু ভাগ্য আৰু বিধাতাই নিৰ্মম হাতেৰে প্ৰতাৰণা কৰিছে আমাক খেলিছে নিষ্ঠুৰ খেলা আমাৰ ভাগ্যক লৈ ভাগ্যৰ পৰীক্ষাত যে কাৰ কি দশা হয় কোনো নিশ্চয়তাই নাই প্ৰিয়ে কিন্তু এয়া জানো জীৱন এনে জীৱন মই কাহানিও কামনা কৰা নাছিলো স্বামী এনে জীৱন মই কাহানিও কামনা কৰা নাছিলো আমাৰ আৰাধ্য দেৱতা এই সমীবল আকাশৰ দৰে বিশাল বৃক্ষৰ দৰে সৎ আৰু মহৎ তেওঁক মিছাতে দোষাৰোপ নকৰিবা প্ৰিয়ে চেতে দোষাৰোপ নকৰিবা অকণমান সুখ, অলপমান শান্তিৰ আশা কৰি ক্ৰন্দন কৰিছো অহৰ্নিশে কিমান সহিম কেনেকৈ সহ্য কৰিম সন্তানৰ ক্ষুধাটোৰ মুখ আহক স্বামী আহক আজিও জলেৰে ক্ষুধা নিবাৰণ
এগৰাকী। সহিছো মই প্ৰতিদিনে পত্নীৰ কান্দোন, দিনহীন জানো ভালদৰে, ভাগ্যৰ বাবে ভুঞ্জিছো আমি এনে যান্ত্ৰণা। সেই কৰোণা নিধন, অন্ন বস্ত্ৰ ধন সোণ একোকেই নালাগে মোক, লাগে মাথো তব যুগৰ আতুল চৰণ। ধন সোণ একোকেই নালাগে মোক, লাগে মাথো তব যুগৰ আতুল চৰণ। নালাগে অন্ন বস্ত্ৰ ধন সোণ একোকেই নালাগে মোক, লাগে মাথো তব যুগৰ আতুল চৰণ। প্ৰভু দাসৰ সেৱা গ্ৰহণ কৰিব। উঠা উঠা দেৱঋষি, তোমাৰ আগমনত সুখী আমি। তোমাৰ সমে আলোচনা কৰি পৰম তৃপ্তি লভুময় অন্তৰ। প্ৰভু সঁচানে? কিবা সন্দেহ? তেনে কথা কিয় কয় হে লীলাময়? আপোনাৰ তুষ্টিৰ কাৰণে নাৰদে কৰিছে মাথো কৰ্তব্য নিজৰ। জগতৰ পালনহাৰ নাৰায়ণক সন্দেহ কৰি কিয় ডুব পাপ সাগৰত? দেৱঋষি, তুমি বিনে মই অপূৰ্ণ। তুমি মোৰ কীৰ্তি হীৰৰ। ধাৰা খাৰে ঢালি দিয়া হৰি নাম অমৃতৰ ধাৰা। ইচ্ছামতে প্ৰাণ কৰি তৃপ্ত হওঁ মই। ধন্য হওক জগতবাসী। শ্রীমতে নারায়ণ
সৃষ্টিৰ সংবাদ সৌভপতি হাল বয়ে দেৱী ৰুক্মিণীৰ স্বয়ম্বৰত পোৱা দাৰুণ অপমানৰ প্ৰতিশোধ ল'ব হেতু পৰিকল্পনা কৰিছে যুগুত। তেন্তে তেন্তে এইবাৰ ভীষণ দুৰ্যোগ মিলিব জগতত। ক্ষণে ক্ষণে উঠিব তৰংগ বসুন্ধৰাৰ বক্ষ। নাৰায়ণ নাৰায়ণ নাৰায়ণ। আপোনাৰ চক্ষু দিনমণিয়ে নতুন লীলাৰ নিশ্চয় মেলিছে পাতনি। প্ৰভু বৈকুণ্ঠৰ দুৱাৰক্ষী জয়ো বিজয় মৰ্ত্যত তিনি জনম কৰিলে ধাৰণ। নাইহা জানো তেওঁলোকৰ মুক্তিৰ সময় সমাগত। দেৱঋষি তুমি বৰ চতুৰ, নিশ্চয় হৈছে সমাগত। এইবাৰ জয়ো বিজয় শিশুপাল দন্তবক্ৰ ৰূপে তিনি জনমৰ শেষ জন্ম কৰিলে ধাৰণ। দুয়োকে নিজ হাতে বিনাশ কৰি পুনৰ স্থাপন কৰিম এই বৈকুণ্ঠত। নাৰায়ণ নাৰায়ণ নাৰায়ণ। আপোনাৰ কি যে বিচিত্ৰ লীলা। ভক্তৰ ৰক্ষাৰ হেতু ভক্তৰ মুক্তি। দয়াময় এই নিকিন নাৰদক আপোনাৰ গুণনাম প্ৰচাৰ কৰিবলৈ শক্তি প্ৰদান কৰা প্ৰভু। এনে মই মাগিছোঁ বিদায়। যোৱা যোৱা দেৱঋষি। দ্বাৰকাৰ ভৱনে দেখিলো নয়নে প্ৰভু নাৰায়ণ হৰি প্ৰভু ৰাতুল চৰণতে সোণৰ পূৰ্বাজে ৰুণজু নজু ন কৰি ৰুণজু নজু ন কৰি দ্বাৰকাৰ ভৱনে দেখিলো নয়নে প্ৰভু নাৰায়ণ হৰি প্ৰভু ৰাতুল চৰণতে সোণৰ পূৰ্বাজে ৰুণজু নজু ন কৰি ৰুণজু নজু ন কৰি হৰি ৰাম 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 কৃষ্ণ ৰাম 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 হৰি ৰাম 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 কৃষ্ণ ৰাম 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 নাৰায়ণ নাৰায়ণ নাৰায়ণ। যাও যাও এবে নিজ কৰ্তব্যত হও অগ্ৰসৰ। আরে প্রবে সভার মাঝে দৈত জন আরে দৈত রাজন আরে মগে সরে ভাতি দেখি ভাতৃবিৰোধ এই সমগ্ৰ ধৰণীৰ মাজত নাই কোনো আমাৰ সমকক্ষবীৰ। এই সমগ্ৰ ধৰণীৰ মাজত আছে মাথো ৰাজেন্দ্ৰ মণ্ডলী।
সঁচা দাদা, আমাৰ এই অসম মাজত নাই কোনো বাতৰি। এ কৃষ্ণ আছে মাথো আর জানো মই রাজা মই রাজেন্দ্র মণ্ডলী খালি যেনেওবা মই ৰজা বিহাৰৰ কিন্তু আজি মোৰ মনটো বহুত চিন্তত দাদা, কিবা হেতু কাৰণে এনেরূপ কৰিলে ধারণ প্রকাশ কৰা দাদা তোমাৰ চিন্তাৰ কাৰণ। হে হে কলিয়ুগ কৃষ্ণৰ কাৰণে মই চিন্তিত আছো। দাদা, তুমি এই ৰসাল কৃষ্ণৰ মিছাতে নহবা ব্যাকুল তুমি। হে কৃষ্ণ যি হাতেৰে কৃষ্ণক দিয়ে যি চকুৰে কৃষ্ণৰ মূৰ্তিক যি জিভাৰে কৃষ্ণৰ নাম উচ্চাৰণ কৰে কাটি দিয়া হে জিভা। অলপ অৱশ্যে বলো ল'ব দাদা। কৃষ্ণৰ নাম নলে যে কাঁপি উঠে পৃথিৱী ভাগে। হে কৃষ্ণক বধ কৰিবলৈ আমি ভোগলৈ যাব লাগিব। বলা ভাতৃ, হে কৃষ্ণক মাৰো। দেৱতা মণ্ডলী, দেৱৰাজ, অতি শীঘ্ৰে আয়োজন কৰিব লাগিব বিষ্ণু যজ্ঞৰ। হয় যদি সম্পাদন, আমাৰ এই যজ্ঞৰ যুগ যুগান্তৰলৈ কোনেও শান্তিৰ সৃষ্টি কৰিব নোৱাৰে। হৰাও থামো। দেৱৰাজ, আদেশ যেতিয়া পালোঁ আপোনাৰ, অৱশ্যেই কৰিম যজ্ঞৰ আয়োজন। সমূহ দেৱতা মণ্ডলীয়ে নিজ নিজ দায়িত্ব কৰ্তব্য পালি অকাতৰে অম্লান বদনে যজ্ঞ সম্পূৰ্ণ কৰিম নিশ্চয়। আশ্বস্ত হ'লো মই তব বক্তব্যত, তথাপিতো দেৱগণ সংশয় ভাৱ দূৰ হোৱা নাই মোৰ অন্তৰৰ পৰা। দেৱৰাজ, নাই কোনো চিন্তাৰ কাৰণ। অতি গৌৰৱেৰে গৌৰৱস্থ আপুনি স্বৰ্গৰ ৰাজা। অতি গৌৰৱেৰে গৌৰৱস্থ আপুনি স্বৰ্গৰ ৰাজা। দেৱগণৰ জয় হওক। দেৱৰ্ষি, আপোনাৰ আগমনে কৃতাৰ্থ কৰিলে দেৱ সমাজক, পবিত্ৰ কৰিলে অমৰাৱতীপুৰ।
বাৰু কওকচোন দেৱৰ্ষি মত্যৰ সংবাদ। মত্যৰ সংবাদ শুনা হেৰা দেৱপুৰন্দৰ আৰু যতমনে অমৰ মণ্ডলী স্থিৰ হৈ শুনা মোৰ বাণী। অচিৰতে আহিব এক প্ৰবল ধুমুহা সৰগক থিয়াই অমৰাৱতীত মিলিব প্ৰলয় স্বৰ্গত হ'ব বিপৰ্যয়। দেৱৰ্ষি প্ৰহেলিকাৰ আস্বাদন কৰি পৰিহাৰ সকলোতে ভাঙি পাতি কৰক প্ৰকাশ। বাসৱ সৌভপতি হাল বয়ে তোমাৰ হাতত পৰাজিত হৈ দ্বাৰকাত গৈ যদুপতি কৃষ্ণৰ সহায় ভিক্ষা মাগে। দেৱৰ্ষি আৰু যদুপতি কৃষ্ণেও তেওঁক সহায় কৰাৰ আশ্বাস প্ৰদান কৰিলে। অলেখ কল্পনা কৰিছে শালবৈ সমুখ সমৰত মৃত্যুদণ্ড দি আশ্ৰয় দিম তাক যমনগৰত। নাৰায়ণ 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 সামান্য মানৱ নহয় সিটো মত্যৰ দানৱ। তপস্যাৰে তুষ্ট কৰি দেৱ পশুপতি অজয় বৰ লাভ কৰিলে সি। বিশ্বশিল্পী মৈদানমৰ দ্বাৰা নিৰ্মিত এক বিশেষ অসম্পন্ন উৰন্তৰ ৰথ মহাদেৱে তেওঁক কৰিলে প্ৰদান। আৰু সেই ৰথত উঠি যিকোনো স্থানত হ'ব পাৰে নিজ ইচ্ছামতে উপস্থিত। আৰু সেই ৰথত উঠি তীব্ৰ বেগেৰে আহিব লাগিছে সি স্বৰ্গৰ দিশে। সেইবাবে বিধিমতে অবিলম্বে কৰা প্ৰতিকাৰ বিলম্বই কিন্তু ঘটাব বিঘিনি। নাৰায়ণ নাৰায়ণ নাৰায়ণ। শুনিলা শুনিলা দেৱগণ দেৱৰ্ষিৰ বাণী। মত্যৰ মানৱে বিধাতাৰ বৰ লাভ কৰি আহিব ধৰিছে অমৰাৱতীৰ লালসাত। সাজু হোৱা দেৱগণ। দেৱৰাজ বৰুণ কাৰ্তিক তোমালোকে পাৰ্যমানেবদ্ধত থাকি বাধা দিবা পাষণ্ড শালবক। তাকে এনে শাস্তি প্ৰদান কৰিব লাগিব যাতে যুগ যুগান্তৰলৈ কোনেও অশান্তিৰ সৃষ্টি কৰিব নোৱাৰে সৰগ ৰাজ্যত। তেনে বৰা দেৱগণ যুদ্ধৰ বাবে হওঁ মই প্ৰস্তুত। কি ক'লে নাথ আপোনাৰ মহামিত্ৰ ভক্ত সুদামা ক'ত গ'লে সুদামা আহি উপস্থিত। সাজু কৰোঁ। সুদামাৰ লগতে এফালে মুখ মই বিচনী বিচুংগে চাহটা হোৱা মহামিত্ৰ ইয়াই দিয়ে কাপোৰ অগ্ৰসৰ
5, 10, 2, 6 নির্বোধ পাখণ্ড মানবতা ত্যাগী আখুরিক প্রবৃত্তিরে অকারণত স্বর্গ রাজ্য আক্রমণ করার পাপিতাই উচিত প্রতিফল। অকারণত খাল বাই স্বর্গপুর কৰা নাই আক্ৰমণ। মোক লাগে অমৰাৱতী ৰাজ সিংহাসন, ঐশ্বৰ্য বিভূতি আৰু যত মানে আছে স্বৰ্গৰ ঐশ্বৰীগণ। এনে নিজ বাক্য দুনাই নকৰিবি উচ্চাৰণ। আহ মৃত্যুদণ্ডটোক দিও উপহাৰ। সময়ে হেতাত কৰিব নিৰ্ভৰ। ব্ৰাহ্মণ, তহঁতৰ
আজি মোৰ বহুত খিস্তা। প্ৰণাম দাদা। ভাতৃ ইহঁতক বনবিঘে প্ৰেম কৰি নানি ইয়ালৈ আনিছ কিয়? দাদা ই পালন কৰি অপমান কৰিছে। মূৰ্খ ব্ৰাহ্মণ, মোৰ কথা নামানি বহুত ভুল কৰিছ। সেইমতে তোৰ জিভা কাটি দিয়া যাব। মহাৰাজ, ইয়াৰ বিচাৰৰ বাবে তোমাৰ সমীপে কৰিছো উপস্থিত। মহাৰাজ, কৃষ্ণৰ নাম যদি নকৰো উচ্চাৰণ, ব্যৰ্থ হ'ব মোৰ জীৱন ধাৰণ। কৃষ্ণৰ নাম মোৰ আত্মা, আত্মাৰ অবিহনে জানো থাকিব দেহৰ অস্তিত্ব? পৰম তোৰ আত্মা, হে কৃষ্ণ যোনে বিয়া বধ কৰিছিলে। হা? কি লাগিছে? তোৰ জিভা কাটি দিয়া যাব। তই মোৰ কথা পালন নকৰি বহুত ভুল কাম কৰিছ। সেইমতে তোৰ জিভা কাটি দিয়া যাব। দয়াময় ভক্তৰ ভক্তি অঞ্জলি কৰিব গ্ৰহণ। উঠা উঠা দেৱগণ, তোমালোকৰ আগমনত সুখী আমি। পদধূলা পাই দেৱতাৰ পবিত্ৰ হ'ল দুৱাৰকা নগৰ। কিন্তু দেৱগণ, কিয় দেখো তোমালোকৰ বিষণ্ণ বদন? হৈছে নেকি কিবা অঘটন স্বৰ্গপুৰত? যদুপতি, হে দয়াময়, সৰ্বতন্ত্ৰ বিৰাজমান তুমি। সকলো জানিও চালনাৰ আস্বাদন তৰিছা কিয় আমাৰ সন্মুখত? তুমি জানো নাজানা দেৱতাৰ দুখৰ কাৰণ? কোৱা ইন্দ্ৰ, কি দুখে জৰ্জৰিত কৰে দেৱতাক? হে নাৰায়ণ, ভাগ্যৰ বিড়ম্বনা আৰু নিয়তিৰ অমুক চক্ৰান্তত আমি আজি স্বৰ্গহাৰা। নাৰায়ণ, তুমি জানো এই বিনন্দীয়া সৃষ্টিৰ ৰক্ষাৰ ভাৰ দেৱতাক অৰ্পণ কৰা নাছিলা? অমৃত খাই অমৰত্ব লভিলো যদিও শত্ৰুৰ পক্ষৰ হাতত বাৰে বাৰে দুৰ্বিষহ যন্ত্ৰণা ভুঞ্জিছো আমি দুৰ্বলতা সমাজত। চোৱা যদুপতি, দেৱতাৰ আজি কি দাৰুণ অৱস্থা। হে কৃষ্ণ, আজি দেৱতাই অমৰত্ব নিবিচাৰে, বিচাৰে মাথো মৃত্যুৰূপী মহাশক্তি। কিমান আৰু এনেদৰে যুদ্ধত পৰাজয় বৰণ কৰি অপমানিত হৈ বনে বনে আমি ফুৰিম ভিক্ষাৰী বেশেৰে? চক্ৰাকাৰে কেৱল অতীতৰে পুনৰাবৃত্তি ঘটিব ধৰিছে। দেৱগণ, জীৱনত আজি তোমালোকৰ ইমান বিতৃষ্ণা কিয়? দৈৱৰ লিখনিতো নহয় খণ্ড। মোৰ কি শক্তি আছে তাক ৰোধ কৰা? যদুপতি, প্ৰহেলিকাৰ নকৰিবা
নিস্পন্দ হৈ থাকিবা তুমি। দেৱতাৰ আকুল ক্ৰন্দনেও তোমাৰ অন্তৰ স্পৰ্শ কৰিব পৰা নাই। শুনিলা শুনিলা দেৱগণ, দৈৱৰ লিখন যেন নহয় খণ্ডন। যদুপতি, তোমাৰ বাক্য বজ্ৰপাত যেন হৈছে দেৱতাৰ শিৰত। বলা দেৱগণ, লাভ আৰু নাই এই স্থানত থাকি। দেৱতা চিৰদিন ভিক্ষাৰী বেশেৰে ফুৰিবই সৃষ্টিৰ বুকুত। গগন, এই স্থানত থাকি লাভ নাই তোমালোকৰ। দয়াময় হৃদয়ৰ পৰা দয়াভাৱ আঁতৰি গৈছে। কৰোণাৰ সাগৰ আজি তৰা পুৰন্দৰ এওঁক আৰু দয়াময় দয়াময় বুলি নামাতিবা। এওঁ হৃদয় দয়াৰ আকাৰৰ নহয়। দয়া মমতা কৰোণা আদি আঁতৰি গৈছে হৃদয়ৰ পৰা। দেৱঋষি, মোৰ প্ৰতি তোমাৰ এনে আচৰণ। ক্ষমা কৰিব প্ৰভু। ভক্তৰ কান্দোনে যেতিয়া ভগৱানক স্পৰ্শিব নোৱাৰে, তেন্তে আমি নিৰূপায়। দেৱগণৰ হৈ কৰজোৰে মিনতি কৰিছোঁ মই। দেৱতাসকলক এই দুৰ্ঘোৰ বিপদৰ পৰা ৰক্ষা কৰক, নহ'লে সংসাৰত ভগৱানৰ প্ৰতি আস্থা হেৰাই যাব ভক্ত সমাজৰ। দেৱগণক উদ্ধাৰ তুমিয়েই কৰিব লাগিব দেৱদাসী। মই মাত্ৰ নিমিত্তহে। মই বুজিলোঁ প্ৰভু, বুজিলোঁ। এই কাম সহজে মই কৰিম সমাধান। লৈ আনিম শালবক আপোনাৰ সমীপে। দেৱগণ, নিশ্চিত হোৱা তোমালোক। যোৱা যোৱা দেৱগণ, তোমালোকৰ দুখ অচিৰেই মোচন হ'ব। ভাল প্ৰভু, আপোনাৰ আশ্ৰয়বাণী পালোঁ যেতিয়া হ'লো আমি পৰম নিশ্চিন্ত। সেৱা জনাই আপোনাৰ শ্ৰীচৰণত আমি এবে মাগিছোঁ বিদায়। জগতৰ ঈশ্বৰ অধমৰ শতদোষ কৰিব মৰিহন। উঠা উঠা দেৱঋষি, মিছাতেই দুখী বুলি ভাবিছা নিজক। অহংকাৰী মত গৰ্বী দেৱতা সমাজে সঠিক দণ্ডই লাভ কৰিছে। সেয়ে মই চালনাৰ মেলিছিলোঁ তৰি। ব'লা ব'লা দেৱঋষি, খন্তেক বিশ্ৰামৰ হেতু